মই এইবাৰ APSC পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ আৰু ইন্সপেক্টৰ অফ টেক্সৰ 24 ৰেংক মই লাভ কৰিছোঁ আৰু মই ইয়াৰে শ্ৰেয় মোৰ মা দেউতা মোৰ পৰিয়ালসকল মোৰ বন্ধুসকল চবকে দিব বিচাৰোঁ। কোচিং ক'ত কৰিছে? কোচিং মই এবাৰ ছুপাৰ 50 বড়োলেণ্ডৰ যোনটো মিছন আছিলে UN ব্ৰহ্মছ ছুপাৰ 50 তাতে মই কোচিং লৈছিলোঁ আৰু এতিয়া বৰ্তমান মই গভৰ্ণৰ প্ৰতিভা প্ৰোৎসাহন যোজনাৰ অন্তৰত এটা কোচিং লৈ আছোঁ। প্ৰস্তুতি কেনেকৈ চলাইছিল? প্ৰস্তুতি মই পৰাপক্ষত মানে যিমানখিনি পাৰোঁ নিজে চলাইছিলোঁ আৰু কোচিঙৰ অলপ সহায় আছিলে তেনেকৈ মই মানে চলাই গৈছিলোঁ। কিমান ঘণ্টা ধৰি মানে আপুনি ষ্টাডি কৰিছিলে? মই একজেক্টলি সময়টো ক'ব নোৱাৰিম, কিন্তু যদি এটা আইডিয়া কৰিব লাগে পাৰ ডে 6 to 7 hours হৈছিল। কষ্ট কৰিছিল? হয়, কষ্টটো নিশ্চয় কৰিছিলোঁ। এইটো পৰিশ্ৰম বহুত বছৰৰ পৰিশ্ৰমৰ ফল পাইছোঁ মই। এইটো ফাৰ্ষ্ট এটেম্প আছিল? নাই, এইটো মোৰ থাৰ্ড এটেম্প। ইউথ কমাৰ্চ মই এইটোৱে মেছেজ দিব বিচাৰোঁ, যাৰ যি মন ভালকে লাগি থাকিলে হ'ল, কষ্ট কৰি থাকিলে হ'ল, কষ্টৰ ফল অৱশ্যে পায়। চবে যাতে মানে কামটো কৰি থাকিলে হ'ল। হয় হয়, মাক হিচাপে মাক দেউতাকেতো সন্তানৰ সফলটোৱে বিচাৰে আৰু যেতিয়া সফল কৰে তেতিয়া তাৰ নিচিনা সুখ আৰু পৃথিৱীত একো নাই। সেইটোৱে আৰু তাৰ ভৱিষ্যত ভাল কামনা কৰোঁ আৰু সি যিটো পোষ্ট পাইছে সমাজৰ হৈ যাতে ভাল ভাল কাম কৰিব পাৰে আৰু আগবাঢ়ি যাব পাৰে। ধন্যবাদ।